এইটো আছাত মই 4,000 কওঁ গতিকে ইয়াত কেনেকৈ মানুহ অহা যাব হুলস্থুল কৰি লত কৈছে মই যাহাই চাইকেলৰ পৰা পৰিছোঁ মানে কেনেকৈ আহিব মানে চাওক মই চাওক এইটো ৰাস্তাত কেনেকৈ আহিব মানে চাওক আপোনালোকে পানী দিছে ঠিক আছে আগবেলা পিছবেলা কেলৈ পানী দিয়া নাই সেইটো কওকচোন পানী কেলৈ দিয়া নাই কওক চাইড বামটো এতিয়া পথাৰৰ চাওক আপোনালোকে মই 20-30 কেজি লোড থকা সদায় মই একদিন নাই নাচাওক চাইড বামৰ কথা পতা হৈছে এতিয়া আছে এতিয়া মাটিটো কাটিবলৈতো হেৰি হ'ব অভাৰ বালি চাওক অভাৰ বালি কেলৈ ইয়াত পেলাব লাগে মাৰি আছো ক'ত পানী মাৰিছে পানী নাই মৰা পৰহি মই হুলস্থুল কৰি লত পানী আহিছে পৰহি হুলস্থুল কৰি লত পানী আহিছে আপুনি কথা নক'ব পৰহি মই হুলস্থুল কৰি লত মই যাহাই ইয়াত পৰিলোঁ সেইখিনি মিচিং দুটামানক দম দিলত পৰহিৰ পৰা পানী টেংকি দেখিছোঁ দুইটা লগত ছেটিং ক'ত হ'ল কওকচোন ক'ত ছেটিং হ'ল ক'ত পানী আহিছে পানীটো এতিয়া আমি গাড়ীয়ে পানী টেংকিয়ে পানী আহি আছোঁ নহয় ক'ত গাড়ীয়ে টেংকি আহিছে পানী আনি আছোঁ পৰহি মই যাওঁতেতো পৰিছোঁ মই ইয়াত ভাই সেইটো ফাঁকি নেমাৰিবা এটা কথা চাওক মোৰ বেয়া লাগিছে চাওক এই যেতিয়া ডাম্পাৰ চলি থাকিব যেতিয়া স্কুলত যাব চাইডত মানুহ ৰ'বলৈ জেগা নাই চাই নহয় নে নহয় আপোনালোকে চাইকেল চলাই পাইছে কথা এটা কৈছোঁ ৰাইজৰ কাম কৰিবলৈ আহিছোঁ এতিয়া আমি ৰাইজৰ হেৰি মতে কৰিছোঁ নহয় ঠিক আছে যিটোৱে কাম কৰিছোঁ ৰাইজৰ মতে কৰিছোঁ কাম কৰা নাই আমাৰ গোৱাল গাঁৱৰ ৰাইজে আমাক এখন কমিটি তাহাঁতি গঠন কৰিছে মানে কি কমিটি সেই কমিটিখনৰ মতেই কাম কৰিছোঁ আমি দেখাব লাগিব আমিতো নকৰাকৈ থকা নাই তেওঁলোকে যেনেকৈ কাম কৰে তেনেকৈ কাম কৰিছোঁ ৰাস্তাৰ একো কমিটি ক'ত আছে আপুনি কমিটিখন মোক দেখাব মই গোৱাল গাঁও লোৱা কমিটি কি আছে মই নাজানো কমিটি কি আছে নহয় কমিটিয়ে যদি প্ৰকৃত কমিটি আছিলে এইটো চাব লাগিছিলে আপোনালোকৰ এইটো 1.5 ফুট হ'ব লাগে পাথৰ ইষ্টিমেটত আপোনালোকৰ 6 ইঞ্চি বা 4 ইঞ্চি আছে নাই মাটি কিমান আছিলে এইটো চাওক আমি জোখতকৈ বেছিকৈ মাৰিছোঁ মেটেলৰ কথা নাই মই যিটো ইষ্টিমেট যিদিনা মিটিং হৈছিলে মোৰ চোতালত হৈছে মিটিংখন যেতিয়া হৈছে চোতালত হৈছে সেইদিনা কোনো কমিটি বনা নাই মই নিজে আছোঁ ঘৰত মাননীয় MLA মহোদয়ে ৰাস্তাটো শুভ উদ্বোধন কৰিছোঁ বুলি কৈছে এপাৰ্টৰ পৰা 1,20,00,000 টকা চাওক আপুনি ফলক মোৰ দুৱাৰমুখত আছে সেইটো ঘৰ মোৰ হয় মই যাহাই দেখিলোঁ তাৰপিছত এপাৰ্টৰ নেওক বুলি এজন কণ্ট্ৰেক্টাৰ আহিছে কাম কৰিছে তেওঁ এতিয়া মাটি গোটেই ডুপ্লিকেট এতিয়া এপাৰ্টৰ কাম নহয় নে এইটো কিহে কাম কৰিছে এইটো PWD আণ্ডাৰতে পৰিছে PWD আণ্ডাৰত যদি আমি এটাই আপোনালোকক বিচাৰিম আপুনি ড্ৰয়িং এষ্টিমেটটো মই কাইলৈ লৈ আনিম আপোনালোকৰ মুখৰ আগত মই দেখাই দিম যে কেনেকুৱা ধৰণে কাম চলি আছে আপুনি চাই ল'ব আৰু 2 নম্বৰ কথা কি শুনি লওক 2 নম্বৰ কথা আপোনালোকে কালভাৰ্ট কেইটা বনাব লাগে কালভাৰ্ট কেইটা একোৱে কোৱা নাই কালভাৰ্ট এটাও নাই তেওঁলোকে কৰিলে আপোনাৰ ইটো পাৰ্টি সিটো পাৰ্টিলৈ ঠেলিব সিটো পাৰ্টি এইটো পাৰ্টিলৈ ঠেলিব গোটেই কাহিনীটো হৈছে ইটো পাৰ্টি সিটোতে ঠেলিছে কাৰণ মই যিটো চকুৱে দেখিছোঁ মই তেনেকৈ ঠিকাদাৰ আণ্ডাৰত আমিও কাম কৰা মানুহ আমি চকুৱে দেখিছোঁ আমি জানো মানে কাম কেনেকৈ কৰি পেলাই কাক কেনেকৈ লুটি পুটি কেনেকুৱা কৰিব লাগে কিন্তু বস্তু চাওক 1,20,00,000 টকা ধেমালি নহয় এইটো ৰাস্তা সেই তোৰ পৰা এইকণ আপোনালোকে পাথৰৰ বালি মাৰি আছে মাটিটো ইয়াত এক চোতা পেলোৱা মই নেদেখিলোঁ আপোনালোকে কাম কৰোঁতে 1 মিনিট ৰ'ব আপোনালোকে কাম কৰোঁতে 1 চোতা মাটি পেলোৱা মই নেদেখিলোঁ মাটিটো আমি চাইড বামটো এনেও মাৰিম কিন্তু কেতিয়া মাৰিব পথাৰবিলাক বৰবাদ কৰিব লাগে নেকি শুনক মই এটা শুনক এইটো যিমান পৰিমাণে ৰাস্তাটো মানে চাইড বামবোৰ দিব লাগে দিয়া নাই আৰু বহুত বালি ভাবিব নোৱাৰে মানে এইটো আপোনালোকে এইফালে মন কৰক এই সিফালৰ পৰা এবাৰ আহি থাকোঁতে মুখৰ 3টা টকা সেইডোখৰতে পৰিলে খুব জোৰকৈ পৰিলে মোৰ ইমানেই দুখ লাগিছে যে সিহঁতি ৰাস্তাটো বনাইছে ঠিক আছে তেহেঁতি দলঙৰ মূৰকেইটা চাব লাগে নাই প্ৰথম কথা হৈছে কি আমাৰ পুলকেইটা বনাব লাগে প্ৰথম কাম কালভাৰ্টকেইটা ইয়াত কালভাৰ কাম নাই কেতিয়া বনাব ডাঙৰ পাথৰ দিছে আৰু বালি দিছে এইটো বালি ৰাস্তা নি